নমস্কাৰ। আজি 14 আগষ্ট। আজি স্কুলত ডাবুৰ ইণ্ডিপেণ্ডেন্স ডে'ৰ প্ৰথম আগদিনাখন অনুষ্ঠান পাতিব। গতিকে সৰু কাৰণে সিহঁতৰ পিছদিনা যাব নালাগে স্কুললৈ, আজি ওলাইছে। সেইকাৰণে পতাকা আকাৰৰ টুপি লগাই লৈছে আৰু কি পিন্ধিছে, হাতত ব্ৰেচলেট কাপোৰৰ আৰু এয়া ডাবু ৰেডি হৈছে যাবৰ কাৰণে। আমি ৰেডি হৈ সাজু হৈছোঁ আজি অন্য ঠাইলৈ যাবৰ কাৰণে, পুৰীলৈ যাম, জগন্নাথলৈ। পুৰীত শনিয়ে কেতিয়াবাতে টিকেট কাটি থৈছে আৰু কোনোবা যাব। মই মধুবনৰ পৰা অহা বেছি দিন হোৱাই নাছিলে, আকৌ দ্বিতীয় মাহতে যোৱাটো সম্ভৱ নহয় যদিও আৰু ওলালোঁ আৰু পুৰীৰ বাবে জগন্নাথ প্ৰভুৰ ঠাইলৈ যোৱা যিহেতু হ'ব। মই আগতেও এবাৰ কেঞ্চেল কৰিলোঁ, মুনৰ লগত সেই ওলালোঁ। এইয়া মোক বাবাই থৈ আহিব। বাবাৰ যিহেতু গাড়ীখনৰ পাছ নাই, এইকেইদিন লোৱা নাই আৰু পাছটো সি সিমান গুৱাহাটীলৈ গৈ নাথাকে কাৰণে এতিয়া এইটো ৰাস্তাৰে গৈ আছোঁ। এয়া আমাৰ যিটো মদন কামদেৱ হৈ এনেকৈ দোৰাকহৰা পথেদি ওলাবগৈ পাৰি। এইটো ৰাস্তা বৰ ধুনীয়া, গছ গছনিৰে পূৰ্ণ। এই মদন কামদেৱৰ ৰাস্তা এইটো, জানেই নহয় মদন কামদেৱতো বহুত মানুহ আহিয়ে থাকে। এইটো হীৰাপাৰা শনি মন্দিৰটো আছে ওচৰতে। আজিকালি দোকান বজাৰবিলাকো হৈছে। এইবিলাক দেখিছেনে, গছবিলাক কি ধুনীয়াকৈ হৈছে। বহুত গছ ৰোৱা হৈছিলে আৰু ইয়াত গছ গছনি এনেও আছেই। এইটো এইফালে যায়গৈ আৱাহন থিয়েটাৰ আৰু ৰাজধানী থিয়েটাৰ আখৰা গৃহ আছে। এনেকৈ মান্দাকাটা ওলাই যাবগৈ পাৰি আৰু ইফালে যাবগৈ পাৰি আমাৰ ভিতৰখলা বুলি কয়। ভিতৰখলা যিটো ৰাস্তা ভিতৰখলা হৈ যায় সেইফালেদি আমি যাম। সেই ৰাস্তাটো বৰ ধুনীয়া। আজিকালি বহুত ইয়াত ধাবা চাবা হৈছেগৈ আৰু বহুতে মাটি চাটি কিনি থৈছে। ভবাই নাছিলোঁ এই ৰাস্তাটো যে ইমান দামী হ'বগৈ এটা সময়ত। আগতেতো এইফালে আহিবই ভয় লাগিছিলে, বাঘ চাঘ ওলাইছিলে। আৰু খেতি বাতিৰ মাটিবিলাক অৱশ্যে আমাৰ ইফালেই আছে, আমাৰ যিমান খেতি হয় এইফালে হয়। এতিয়া গ'লোঁ বাবাৰ লগত গৈ, চুইটি ৰখি আছে মোলৈ। চুইটিৰ লগতে মই জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈ গ'লোঁ, গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ। আৰু অন্যখন বেলেগ এখন গাড়ীত আহি আছে সিহঁতে। আমি দুইজনী আগতীয়াকৈ পালোঁ, সেইকাৰণে আমাৰ চেকআপ কৰি লওঁ। আমি আমাৰ নিজৰ যিবিলাক কৰিবলগীয়া কাম আছে কৰি লওঁ, সেইকাৰণে আমি সোমাই গ'লোঁ আৰু বৰ্ডিং পাছ চাছ বুলি উলিয়াই থৈ পেলাই আমি বহি থাকোঁ আৰামছে। সেইকাৰণে আমি দুইজনীয়ে গৈ এয়া কৰি আছোঁ। আমাৰ এয়াৰপৰ্টটোতো বহুত ধুনীয়া আজিকালি। মই যোৱা মাহত আহিলোঁ, মধুবনত গ'লোঁ ৰাজস্থানত, আৰু এই বৰ সোনকালে আকৌ আহিবলগীয়া হ'ল। আহিলোঁ, এইটো আগৰবাৰ দেখুৱাইছিলোঁ আপোনালোকক। আমি বাছ গৈ আছোঁ, দেখিছেনে। আৰু আগতকৈ বহুত ধুনীয়াই হৈছে আৰু কামবিলাকো সহজ হৈ পৰিছে। চুইটিয়ে আমাৰ হৈ গ'লে আৰু আমি বোলো কি আছেনো চাওঁ, দোকানবিলাক এই খোৱা বস্তুবিলাক চাইছোঁ। তাই ক'লে কফি একাপ খাওঁ বোলা, সেইকাৰণে কফি দোকান বিচাৰি এনেকৈ চাই আছোঁ। 5 নম্বৰ গেটত আমি ৰখি থাকিব লাগিব। 5 নম্বৰ গেটেদি আমাৰ ফ্লাইটখন ৰ'ব ইণ্ডিগ'। এয়া দেখিছেনে, সেই মিঠাই দোকানবিলাক ধুনীয়াকৈ সজাই থৈছে, কিন্তু দামটো যে ইমান বেছি। সেইকাৰণে আমি বোলো কফিকে খাওঁ। কফিৰ দামো কম নহয় কিন্তু, 250 এক কাপতে 250। কফিকে সুধা খাওঁ, বেলেগ একো খাবলৈ মন যোৱা নাই, পানী খাইছোঁ যিহেতু। আৰু তাই ইফালে চেলফি লোৱাত ব্যস্ত আৰু অকণমান দোকানখন দেখুৱাই দিছোঁ বাৰু। বহুত মানুহ খাই আছে ইয়াত বহি অকণমান বহিবৰ ব্যৱস্থা আছে কাৰণে ভাল লাগিছে। আমাৰ অনিহঁত আহি পোৱাহি নাই কাৰণে আমি অকণমান দুয়োজনী এনেই ঘূৰি ফুৰিছোঁ আৰু চাই চিতি। আৰু আজি গৈ আমি থাকিমগৈ। আমি ভুৱনেশ্বৰত নামিম, তাৰ পৰা আকৌ গাড়ী লৈ পুৰীলৈ গুচি যামগৈ। তাৰ পিছদিনা আমি সকলোৱে মিলি জগন্নাথ মন্দিৰ দৰ্শন কৰিম। সেইকাৰণে ভুৱনেশ্বৰত নাথাকোঁ আৰু সেইকাৰণে আমি গুচি গ'লোগৈ আৰু দোকানবিলাক চাই ভাল লাগে, কিন্তু দামবিলাকহে অতিপাত আৰু। কিন্তু টয়লেটৰ পৰা আহোঁ, টয়লেটবিলাক কি ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিয়ে দেখিছেনে। ইয়াত টয়লেট ব্যৱহাৰ কৰিবলৈকে ভাল লাগে, বেয়া নালাগে আৰু। কিন্তু মানুহ বহুত, আজি বহিবলৈ ঠায়েই নাই। তথাপিও এনেকৈ বিচাৰি গৈ চুকৰ ফালে এখন চকী দেখিলোঁ। এনেতে আমাৰ
দ্বিতীয় পাৰ্টি আহি পালে আৰু এয়া অনি আহিলে, অনিৰ লগত চুইটি মোৰ লগত আহিলে, অনি আহিলে, এয়া নতুনকৈ চিনাকি হ'ম আৰু সেয়া লগত আহিছে অনিতা, মীনা, এই টিকলি, অনি বোৱাৰী আহি গ'ল আৰু লগতে অকণমানিজনীও আহিছে দেই, জেম আহিছে, তাইৰ বা কি কষ্ট এয়া অনিমা আহিছে, অনিমা তাইৰ নাম দেই, অনিমা মানে বান্ধৱী আৰু আহিছে, গোটেইবিলাক লগ হ'লোঁ এতিয়া আৰু ভাল লাগিছে। এজনী আকৌ আহিলে আকালি, তাইৰ নাম এয়া চুইটিয়ে বহি লৈ খালি আৰু তাই মানে চেলফি তোলাতে ব্যস্ত আৰু এইবিলাক কিবা বস্তুবিলাক ওলাইছে পোহৰৰ আৰু দেই, এইবোৰ চিনি নাপাওঁ, তথাপি আপোনালোকক দেখুৱাই দিছোঁ বাৰু, আপোনালোকৰ ভাল লাগিব নহ'লে বাৰু। এইবিলাক ধুনীয়াকৈ সত্ৰীয়া নৃত্যৰ ছবিবিলাক অঁকা আছে, আমাৰ কালচাৰেল এইটো মানে গোটেইটো ব্যৱহাৰ কৰিছে আৰু চাহ বাগানৰবিলাকো আছে, লগতে এইবিলাক ধুনীয়া ধুনীয়া বেগ আছে, লগতে ঘড়ী আছে, এয়া ইণ্ডিপেণ্ডেণ্ট ডে নহয় পিছদিনা 15 আগষ্ট এই সত্ৰীয়া নৃত্যৰ কি ধুনীয়াকৈ প্ৰগ্ৰেমিং কৰি আছে আৰু প্ৰত্যেকটো ষ্টলত প্ৰত্যেকটো বাটত মানে পতাকা আঁৰি থৈছে, সেইকাৰণে বৰ ভাল লাগিছে, মানে পৰিৱেশটো বৰ সুন্দৰ। এয়া দেখিছেনে ওপৰলৈ যোৱা বাটটোতো কেনেকৈ ধুনীয়া পতাকা নিচিনা মানে সজাই থৈছে, পতাকাখনৰ নিচিনাকৈ। আমাৰ স্বাধীনতা বুলিলে কিমানটো ভাল লাগে নহয়নে? এই দৃশ্য দেখি আমাৰ মানে নিজৰখিনি যে আমি যে স্বাধীন দেশৰ নাগৰিক, কিমান যে মানুহ ইয়াত বহি আছে, কিমান ঠাইলৈ যাব, কিছুমান যাব বাংগালোৰ, কিছুমান যাব হায়দৰাবাদ, কিছুমান যাব দিল্লী, কিছুমান বোম্বাই, কিছুমান যাব চেন্নাইলৈ। এইখন দোকান দেখিছেনে কাপোৰৰ দোকান এখন, কাপোৰবিলাক যে ইমান চফ্ট কোমল, তাৰমানে ধুনীয়া ছোৱালী এজনী একে বহি আছে কাপোৰৰ দোকানত, কিন্তু সুধিবলৈকে ভয় লাগে, ইমান দাম নহয়, চাইহে ভাল লাগে আৰু দেই, কিনিবলৈ কিন্তু নহয় আৰু আমাৰ নিচিনা মানুহৰ কাৰণে আৰু এনেইতো সেইবিলাক কিনা মানুহ আছে বাৰু। এইখন অসমৰ মেপ, এয়া আমাৰ 3টা আছিলে প্লেটফৰ্ম, আমাৰ 4টাত আছিলে পূৰা দেই, তেনেকৈ আমাৰ কিন্তু সাজু হ'বলৈ হোৱাই নাই, এয়া বেলেগ এখন ফ্লাইটৰ কোনোবা হৈছে আৰু সাজু হৈছে, লাইন পাতিছেই আৰু সকলোৱে। আমাৰ অকণমান লেট হ'ব বুলি শুনিলোঁ বাৰু, যি নহওক চুইটিয়ে এজন ল'ৰা লগ পালে, মানে তেওঁ ভুৱনেশ্বৰ যাব, এনেই গ'ল আমি লগ পাই পেলাই। সকলো ব্যস্ত, সকলো বিভিন্ন কামত ওলাইছে, কিমান কিছুমানৰ অসুস্থ মাককে ওলাইছে, কিছুমানে নিজৰ কামত ওলাইছে, বহুত কামত ওলাইছে, কিছুমানে চাবলৈ ওলাইছে, দেশ ফুৰিবলৈ ওলাইছে। আমি জগন্নাথৰ বহুদিনতে মানে আশা কৰি থৈছিলোঁ এটাই, সেইকাৰণে ওলাইছোঁ আচলতে, এখন শৰাই আগবঢ়াবৰ কাৰণে, ভোগ-এভাগ আগবঢ়াবৰ কাৰণে আহি গৈছিলে আমি, যি নহওক আৰু আমি ষ্টেচনতো মানে গোটেইবিলাকে আমি এনজয় কৰি থাকোঁ আৰু এনেই ফূৰ্তি লাগে। এই আনি তাইতো আৰু ফূৰ্তি, তাই বহুত ফূৰ্তি কৰে, তাই সুখ হ'লেও তাই মানে সেইটো নেদেখুৱাই থাকোঁ আৰু নিজে একদম ধুনীয়াকৈ থাকে আৰু এতিয়া আমি গৈ আছোঁ, এই ৰাস্তাটো দেখিছেনে ইমান ধুনীয়া, দুইফালে মানে গছ ফুলেৰে একেবাৰে পৰিপাটি হৈ আছে। আমাৰ এতিয়া মানে মানে ফ্লাইট আহি ৰৈছে আৰু এতিয়া ক'লে বোলে 6 নম্বৰত হ'ব, 6 নম্বৰ বুলি ক'লে আকৌ ওপৰলৈ উঠিব লাগিব, আকৌ দৌৰাদৌৰিকৈ আমি ওপৰলৈ উঠি আহিছোঁ আৰু আহি আছোঁ। এইটো মানে গছবিলাক ইমান ধুনীয়াকৈ মানে ৰুই থৈছে দুইফালে, সেউজীয়া এটা অনুভৱ, খুব ধুনীয়া লাগিছে। এই আমাৰ ইণ্ডিগো ফ্লাইটলৈ আমি গৈ আছোঁ আৰু গোটেইবিলাকে গৈ নহওক ভালো লাগে, গোটেইবিলাক একেলগে আহিবলৈ পালে ভালো লাগে আৰু সেই এটা স্মৃতি হৈ ৰৈ যায়। বহুত দিন আহিছোঁ, বহুবাৰ মানে এয়া চেক, এতিয়া আকৌ এয়া চেক কৰিব, এতিয়া ভালো লাগিছে আহি আমি মানে এতিয়া যে যাবলৈ পাম মানে ফ্লাইটত উঠিবলৈ আহি আছোঁ। এইটো কৰিডৰৰ নিচিনাকৈ এইবিলাক বিভিন্ন ঠাইলৈ যাবলগীয়া ফ্লাইটবিলাক ৰৈ আছে, স্পাইচজেট, ইণ্ডিগো, এয়াৰলাইন্স গোটেইবিলাক উঠি আছে আৰু এইটো যিমান পাৰি আমাৰ এয়াৰপৰ্টটো মানে ধুনীয়াকৈ সজাইছে আৰু ভিতৰে বাহিৰে, ভিতৰতো ধুনীয়াকৈ সজাই আমি আহি আছোঁ চবেই। এই দেখুৱাই দিছোঁ আপোনালোকক অকণমান ফ্লাইটবোৰ কেনেকৈ ৰৈ থাকে, এতিয়া সকলোবিলাক গৈ চেক কৰিয়ে থাকে, আধাৰ কাৰ্ড হাতত লৈয়ে থাকে বুলি আমি চিটত বহিয়ে গৈ আহি আৰু আমাৰ আগতে টিকলিজনী মোৰ বহিলে, তাই কোনো আমনি নাই, ইমান ধুনীয়াকৈ যাই আছে নহয়।
ইয়াৰ খিৰিকী কাষত বহি ল'লে আমি অকণমানজনী একেলগে বহিছোঁ। সেই অকণমানজনীক দেখি মোৰ যাবলৈ মন গৈছে। আমি পাইছিলোঁ দেই আমি বাছ সকলোবোৰ চাইছে কিবাতে ব্যস্ত হৈ গৈছে আৰু ভালো লাগিছে নামনি প্ৰথমবাৰে আহিছে সিহঁতে মানে সেইকাৰণে ভাল লাগিছে। আমি বাছখনত উঠি ল'লোঁ আৰু বাছখনত অলপ দূৰ বেছি দূৰ নহয়, অলপ দূৰ জেগাতে যাবই লাগিব, জেগা ওলাইছে কিছুমান। এয়া নামিলোঁ। এতিয়া আমি বোলো লাগেজবিলাক লৈ লওঁ। এয়া ডমেষ্টিক ইয়াতে বেগবিলাক লৈ আকৌ টেক্সি ভাড়া কৰি যামগৈ পুৰীলে। এই বেগবিলাক চাই থকা বহুত সমস্যা, ইমান দেৰি মূৰে মূৰে যে আহে। ভাগ্য ভাল মই যে নামটো মানে লিখি থৈ দিছিলোঁ, সেইকাৰণে পটককৈ পাই গ'লোঁ আৰু যি নহওক আমি লৈ পেলাই এয়া ওলালোঁ আৰু এতিয়া ট্ৰলিকে ল'লোঁ আৰু বহুতখিনি। মোৰ ট্ৰলি চলি নালাগে, সৰু বেগটো এইবাৰ বৰ সুন্দৰ, অলপ কাপোৰ ভৰাই ল'লেই হৈ যায়। এতিয়া আৰু আহিলোঁ এয়া ভালো লাগে এয়াৰপৰ্টৰ এই দৃশ্যবোৰ। এই উৰিষ্যাৰ মানে উৰিষ্যি নৃত্যৰ ভংগীমাত বহুতো মূৰ্তি আছে। ভুৱনেশ্বৰ এইজনে ভুৱনেশ্বৰৰ মানুহ, তেখেতে আমাক বহুত সহায় কৰিছে। তেখেতে মানে আচলতে ভাষাটোৰো প্ৰব্লেম হৈ যায়, কিছুমানে হিন্দী বুজি নাপায়, ক'লে ইংলিছো বুজি নাপায়, এনেকুৱা ধৰণৰ ঠাইত মানে উৰিয়া ভাষাটো ক'বলৈ এজন যে পাই গ'লোঁ। আৰু তেখেতে বৰ সোনকালে আমাক মানে টিকেট কাটি গাড়ী এখন কৰি দি দিলে আৰু সেইখন গাড়ীতে আমি এতিয়া গোটেইবিলাকে একেলগে যাম আৰু আমি ভাবিছিলোঁ দুখন ল'ব লাগিব বহুত মানুহ, কিন্তু নাই আমি এখন গাড়ীতেই গোটেইবিলাক গুচি গ'লোঁ আৰু আমি ক'লোঁ যে এখন ঠাইত হোটেলত আমাক ধুনীয়াকৈ ভাতকেইটা খুৱাই লৈ যাব। এই সোমাই গ'লোঁ তৃপ্তি হোটেল নামটো। তাতে আমি বহিলোঁ, বহি মানে ইয়াত আকৌ সেয়া খোৱাৰে সমস্যা যে প্লেট ৱাইজ দাম আৰু ভাতৰ দাম বেলেগ, দালিৰ দাম বেলেগ, পনীৰৰ দাম বেলেগ, তৰকাৰীৰ দাম বেলেগ, এনেকৈ সেইটো বস্তু হ'লে অলপ মানে বেছি মানুহ হ'লে অলপ দিগদাৰো হয়, বুজাটো ভুল হৈ যায় কেতিয়াবা, কিছুমানে কথাটো বুজি নাপায়। এতিয়া চব খুজি থাকে দালি লাগে, ভাজি লাগে, কিন্তু সেইটো নিয়মেই নহয় হোটেলে। এনেকুৱা হোটেলত মই অলপ দিগদাৰেই পাওঁ। আমাৰ থালি বুলি কৈ দিলে চব আহি যায়, সেইটো বহুত ভাল লাগে। আমাৰ টিকলিজনী কিন্তু অকণো আমনি নাই, তাই মানে ইমান ধুনীয়াকৈ ডাঙৰৰ লগত আহি আছে। মই ভবাই নাছিলোঁ, বোলো বহুত দিগদাৰ কৰিব নেকি তাই। নাই, তাই একদম মানে খুব বুজা ছোৱালী দেই, মৰম লগাজনী আহি আছে। আমি অকণমান ৰ'বলগীয়া হয় নহয়, এনেকৈ আৰু গৰমকৈ দিব। যি নহওক ভালেই লাগিলে। হোটেলখনো বৰ ধুনীয়া, ভাত দিলে, দালিটো বৰ ধুনীয়া, একদম ফ্ৰাই বনাই দিলে আৰু লগতে পনীৰ দিলে। আমি অৱশ্যে ইমান খাব নোৱাৰোৱেই, এটা ভাততেই আমাৰ দেখোন হৈয়ে গ'ল। আমি দুজনীয়ে খাম বুলি ভাবিছিলোঁ যদিও তিনিজনীয়ে খাব পাৰিলোঁ। তাৰপিছত পনীৰখিনি মানে ইমান বেছিকৈ দিয়ে নহয়, ইমানখিনি পনীৰ আমাৰ খোৱাটো সম্ভৱেই নহয়। এতিয়া খায়ে বহুত ভাল পালোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ সজাই পৰাই থৈছে। এইটো একুৰিয়াম এটাও আছে, বহুত ভাল লাগে মানে হোটেলখন, ভাল লাগিলে আৰু যি নহওক সকলোখিনি সুবিধা আছে, খোৱা পানী হওক বা পানী হওক এইবিলাক। আৰু ধুনীয়াকৈ মানে ভগৱানৰ মূৰ্তি এটা সোমাই অহা বাটতে ভগৱানৰ মূৰ্তি এজনো আছে। ধুনীয়াকৈ মানে আহি দেখিলেই ভাল লাগে। উৰিষ্যাৰ যিবিলাক ট্ৰেডিশ্যনেল নৃত্য বা ট্ৰেডিশ্যনেল বস্তু বাহিনীবিলাক দেখা যায় প্ৰত্যেকটা ঠাইতে। আমাৰ এতিয়া হৈ গ'ল, আমি ভুৱনেশ্বৰ এৰিম এতিয়া, আমি আকৌ টেক্সিলৈ আহি গ'লোঁ। এয়া তৃপ্তি ৰেষ্টুৰেণ্ট দেখুৱাইছোঁ আপোনালোকক। ভুৱনেশ্বৰ ঠাইখন মই বহুতবাৰ আহিছোঁ, বহুত ভাল লাগে। কটকত যেতিয়া আমি কালচাৰেল প্ৰগ্ৰেমবিলাক ফুৰিবলৈ আহিছিলোঁ, তেতিয়া ভুৱনেশ্বৰলৈ আহিছিলোঁ আৰু এইফালেদি পুৰীলৈ গৈছিলোঁ। 7 বাৰ হ'ল, এইবাৰৰ সৈতে আচলতে মোৰ অহা। তথাপি ভাল লাগে, কিন্তু নিজৰ ঠাইজনেই লাগে আৰু ভাষাটো মানে অসমীয়াৰ লগত একেবাৰে মিলি যায়। আমি হ'লে পটককৈ বুজি পাওঁ, তেওঁলোকে কিন্তু আমাৰ অসমীয়া ভাষাটো বুজি নাপায়। যিসকলে অসমত থাকি বা অসমীয়া ভাষা কয় বা কিছুমান পাণ্ডা আছে, তেওঁলোকে বুজি পায়, কিন্তু বেছিভাগে বুজি নাপায় আমি ক'লে। কিন্তু আমি মানে মই তেওঁলোকৰ ভাষাটো ক'লে বুজি পাওঁ, তাৰমানে কিছুমান কথা বহুতখিনিয়ে বুজি পাওঁ। গতিকে সিমান এটা অসুবিধা হোৱা নাই। আৰু এইখন দেখিছেনে ভুৱনেশ্বৰ টাউন, ভুৱনেশ্বৰ আৰু কটকখন আচলতে একেখন টাউনৰ নিচিনাই হৈ গৈছে। আৰু ইয়াৰ বাছত মই আহিও পাইছিলোঁ পুৰীৰ পৰা, কোনো ধৰণৰ প্ৰব্লেম নাই।
একদম ধুনীয়াকৈ মানে নিজৰ এই সোমাই গ'লোঁ দেই। ইয়াতে আকৌ মানে আমি পুৰী পাই গ'লোঁ। মানে ড্ৰাইভাৰে কি কৰিলে, কোনোবা নিৰ্দেশ দিলে, এজন পাণ্ডাই হ'বলা আমাৰ পাপু, তেওঁ নিৰ্দেশ দিলে যে মানে পিছফালৰ বাটেদি আহিবি। আমি আগফালৰ বাটটো চিনি পাওঁ, কিন্তু পিছফালৰ বাটটোতো আমি চিনি নাপাওঁ। হাইৱেদি তেওঁ আহিয়ে মানে পিছফালেদি লৈ আহিলে। এতিয়া এই একেবাৰে মানে পথছোৱা ইমান বেয়া আৰু একেবাৰে গাঁৱলীয়া ৰাস্তাৰ নিচিনা আন্ধাৰ। আহি এতিয়া যিখন হোটেলৰ নাম ক'লে তাতে আমাক তেওঁ মানে ৰখাই দিলে। তথাপি বহুত বিচাৰিবলগীয়া হৈছে আৰু ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল। তাৰমানে নাম সুধিলে কিছুমানে চিনি নাপায়। যেনে তেনে আহি যেনিবা পালোঁহি আৰু হোটেল কাম ৰেষ্টুৰেণ্ট। তাত খোৱা বস্তুও পায় আৰু থাকিবও পাৰি। এনেকৈ আমি 3টা ৰুম ল'লোঁ, 3জনীকৈ থাকি গ'লোঁ। তাৰপিছত গম পালোঁ যে মানুহজন অসমৰ বৰপেটা। তো ভালেই লাগিলে, তেওঁৰ লগত অসমীয়াতে কথা পাতিব পাৰিলোঁ আমি। এইবিলাক ৰুমৰ বিচনা। যি নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেকৈ এটা ৰুম ল'লোঁ আমি, ইমানতে সামৰণি মাৰিলোঁ। কেনে লাগিল আপোনালোকে জনাব। বাই বাই।